হয় 15 আগষ্ট স্বাধীনতা দিৱসৰ নিচিনা দিনটোত এই পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ পতাকাখনৰ তলত থাকি যি 80% বংগমূলীয় বা অচিনাকি লোক বুলি ক'লে তাৰ উত্তৰ হিচাপত অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা তেখেতক আমি দুটামান কথা মনত পেলাই দিছিলোঁ আৰু সেই অচিনাকিসকল কোন তাৰ বাবে আমি কৈছিলোঁ আৰু আমি বন্ধৰ কথাও উল্লেখ কৰিছিলোঁ আৰু সেই সন্দৰ্ভত তেওঁ যোৱা নিশা ধুনীয়াকৈ ক'লে যে আমি যিমান দিন বন্ধ দিলেও তেওঁ একো আহে নাযায় আৰু তেখেতে ক'লে যে মই অচিনাকিসকলৰহে কথা কৈছোঁ, চিনাকিসকলে গাত পাতি নোলোৱাই ভাল বুলি। এতিয়া কথাটো হ'ল তেখেতে আমাক চিনাকি বুলি অভিহিত কৰিছে, খুব ভাল পাইছোঁ তেওঁ যে আমাক চিনাকি বুলি ক'লে। দ্বিতীয়টো কথা হ'ল তেখেতে ক'লে যে অচিনাকিসকলক এতিয়া অচিনাকি বুলি ক'লে সচৰাচৰ আগতে বুজাই দিছিলোঁ যে বংগমূলীয় লোক বা বাংলাদেশী লোক বুলি আমি সকলোৱে জানো, যদি সঁচাকৈ আছে তেওঁলোকক খেদিবৰ বাবে আমিয়ে দাবী উত্থাপন কৰিছিলোঁ। কিন্তু কেনেধৰণে কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ অসমৰ ৰাইজে ল'লে মই বুজি নাপালোঁ। এতিয়া কথাটো হ'ল কি, যদি ভাৰতীয় সংবিধানৰ মতে আৰ্টিকল নম্বৰ 19 ক্লজ এৰ পৰা জিলৈকে আৰ্টিকল 21 যিটো ৰাইট টু স্পীচ, ৰাইট টু ফ্ৰীডম, যিমানখিনি আমাক সংবিধানে প্ৰদান কৰি থৈছে, আমাৰ বাক স্বাধীনতা সুবিধা, এইখিনিৰ ওপৰত আমাৰ মাত মাতাৰ অধিকাৰ আছে। আৰু আমি সচৰাচৰ জানো যে যাৰ ভোটাধিকাৰ যিয়ে সাব্যস্ত কৰে এইখন দেশৰ আৰু তেওঁকে নাগৰিক বুলি আমি জানো। আৰু এতিয়া যদি এই নাগৰিকসকল মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক যদি চিনি নাপাওঁ বুলি কয় তেতিয়াহ'লে অতি দুৰ্ভাগ্যজনক কথা আমাৰ বাবে। এই নাগৰিকজনক চিনি নোপোৱাটো এক দুৰ্ভাগ্যজনক কথাই হয়। আৰু তেওঁ যদি সঁচাকৈ 80% চিনি নাপায় বুলি কৈছে, তেওঁ নিশ্চয় জানে সঁচাকৈ বংগমূলীয় লোক আছে আৰু এই বংগমূলীয় লোকখিনি তেওঁলোকৰ বিফলতাৰ বাবে আহিব পাৰিছে বা আজি ইমান দিনে ধৰি ইয়াতে কেব চলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আৰু এনে ক্ষেত্ৰত তেওঁ যে অচিনাকি লোকসকলক কৈছে, এতিয়া অচিনাকি লোকসকলক কৈ থকাৰ দিন নাই, কৈ থকাৰ সময় নাই, মুখ্যমন্ত্ৰী মহোদয় খেদিব লাগে আৰু আমাক সেইসকলক খেদি আমাৰ জীৱন নিৰ্বাহ কৰিবলৈ আমাক অকণ সহায় কৰিব লাগে, সকাহ দিব লাগে। আমি খাব নোপোৱা অৱস্থাত আহিছোঁ আৰু আন্দোলন মানুহে কেতিয়া কৰে, যেতিয়া মানুহ অসহায় পৰে, খাব নোপোৱা হৈ যায় তেতিয়া মানুহে আন্দোলন কৰে। কোনেও চখত মুখ্যমন্ত্ৰী কোনেও চখত আন্দোলন কৰিব নাহে। আপুনি মনত ৰাখিব, আমি চালক, আমি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰোঁ, আমি কোনো ধৰণৰ দালালি কৰিব যোৱা নাই। আমি একমাত্ৰ নিজৰ পেট পোহপাল, নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণেহে আমি এনেধৰণৰ কাৰ্যবিলাক হাতত লোৱা হৈছে। আৰু আজি এই সন্দৰ্ভত আমি DC মহোদয়ক গৈ এখনি স্মাৰক পত্ৰ দিলোঁ আৰু স্মাৰক পত্ৰত আমাৰ 5টা দাবী আছে। এই 5টা দাবী আপোনালোকৰ আগত সোঁৱৰাই দিছোঁ। অসম চৰকাৰে অচিনাকি চালকসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা কেতিয়া গ্ৰহণ কৰিব? 1 নম্বৰ। 2 নম্বৰটো হ'ল চিনাকি কেব চালকসকলৰ বাবে সুৰক্ষিত কৰ্মক্ষেত্ৰ গঢ়িবলৈ আইন প্ৰণয়ন কৰিবনে? এইখন চৰকাৰে আইন প্ৰণয়ন কৰে নে নকৰে লক্ষণীয় কথা হ'ব। 3 নম্বৰ, চিনাকি চালকসকলক স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে বিশেষ নীতি, আৰ্হি আৰু উপাৰ্জনৰ নিশ্চয়তাৰ পদক্ষেপ স্পষ্টকৈ ঘোষণা কৰক। 4 নম্বৰ, চিনাকি কেব চালকসকলৰ জীৱিকা ৰক্ষাৰ বাবে চৰকাৰে বীমা, ঋণ সুবিধা, ভৱিষ্যত নিধি, জীৱনৰ নিৰাপত্তা আৰু নিয়মিত মনিটৰিঙৰ ব্যৱস্থা গঢ়ি তোলক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনসাধাৰণক স্পষ্ট কৰক চিনাকি চালকসকলৰ কল্যাণৰ বাবে কি কি দীৰ্ঘম্যাদী পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত কি কি পদক্ষেপ গ্ৰহণ কৰিব। এতিয়া কথাটো হ'ল কি, তেওঁ আজিলৈকে আমাৰ কল্যাণৰ হকে, আমাৰ কেব চালকৰ কল্যাণ বুলিয়েই নকওঁ, অসম ৰাজ্যৰ কোনো চালকৰ কল্যাণৰ হকে আজিলৈকে কোনো এখন চৰকাৰে কাম কৰা দেখা নাই। সেয়ে কংগ্ৰেছেই হওক, লাগিলে বিজেপিয়েই হওক, লাগিলে অন্য বেলেগেই হওক, আজিলৈকে আমাক কোনো ধৰণৰ সহায় কৰা নাই। আৰু তেখেতে যেনেধৰণৰ চিনাকি আৰু অচিনাকি কথাটো বাৰে বাৰে আনি আছে, আমি খুব আপ্লুত হৈছোঁ, তেওঁৰ লগত একমত। তেওঁ আগবাঢ়ি যাওক আৰু তেওঁ এই বিদেশী খেদাৰ বাবে আমাৰ ফালৰ পৰা যিমানখিনি সহায় কৰিব লাগে আমি চকু মুদি সহায় কৰিবলৈ অসম চালক সন্থাৰ পৰা ফুল ছাপোৰ্ট আছে। তেওঁ আমাৰ লগত কথা পাতক আৰু তেওঁ আগবাঢ়ি যাওক। যদি কথা নাপাতে, যদি একো পদক্ষেপ গ্ৰহণ নকৰে, যদি কামটা নিদিয়ে, তেন্তে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে প্ৰতিবাদ চাওক, এতিয়া বন্ধৰ কথা ক'লে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে ইমান ধুনীয়াকৈ কয় বন্ধ 10 দিন দিলেও তেওঁ একো আহে নাযায়। আচলতে যাবনো ক'ত, তেওঁ ল'ৰা ছোৱালী লঘোণ নপৰে, আমিহে পৰিম। তো আমি বন্ধৰ পৰিপ্ৰেক্ষিত নহয় আৰু বন্ধ দি আমাৰ কোনো ধৰণৰ লাভ নহয়। আমি বৰঞ্চ আমি বহুত কষ্ট পাওঁ।
কিন্তু বন্ধ কেতিয়া দিব লগা হয় যেতিয়া খাবই নাপাওঁ খাব নোপোৱা অৱস্থাতহে বন্ধ দিম আৰু যদি তেনেধৰণৰ কাৰ্য কৰে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম কিন্তু আমি এতিয়া মুখ্যমন্ত্ৰীৰ লগত আছোঁ এইখন চৰকাৰৰ লগত আছে সমালোচনা আমি কেতিয়া কৰিছিলোঁ যেতিয়া তেওঁ আমাক গালি পাৰিছিল আৰু এতিয়া যিহেতু আমাৰ হকে কৰিব চিনাকিৰ হকে কৰিব চিনাকি বুলি ক'লে ভাৰতীয় নাগৰিকেই চিনাকি তো ভালে পাইছোঁ আমি বিদেশীখিনিক খেদক আৰু আমাৰ কাৰণে কল্যাণমূলক আঁচনি তৈয়াৰ কৰক তাৰ বাবে আমি লাগি আছোঁ আৰু যদি তেওঁ অচিনাকি চিনাকিৰ একমাত্ৰ 26ৰ কাৰণেহে কৈছে তেতিয়াহ'লে অসমৰ ৰাইজে বুজি উঠিব আৰু 26ৰ আগত যদি এইখিনি কাম আখৰে আখৰে পালন নকৰে তেওঁৰ কথাখিনি তেওঁ যদি নাৰাখে তেতিয়াহ'লে আমি বুজি উঠিব বাধ্য হ'ম এইটো একমাত্ৰ নিৰ্বাচনী প্ৰচাৰৰ এটা অংশ আছিল আৰু অসমৰ ৰাইজে বুজি উঠিছে আৰু বুজি উঠিব এইটোৰ পৰা কাৰণ আমি সচৰাচৰ আন্দোলন কৰা মানুহ নহয় আমি এনেধৰণৰ সংগঠন নহয় আমি নিজৰ ৰাইটছৰ বাবে লাগো আমাৰ যিমানখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে এইখিনিৰ বাবে লাগো আৰু চিনাকি কথাটো আৰু এটা কথা মোৰ মনত পৰিলে এতিয়া এই আমাৰ কোনো ধৰণৰ চিনাকি অলা উবাৰ ৰেপিডো নহয় তেওঁলোক ভাৰতীয় নাগৰিক নহয় তেওঁলোকৰ মানে এই প্ৰতিষ্ঠানৰ মালিকবিলাক ভাৰতীয় নাগৰিক নহয় তেওঁলোক আমেৰিকাত বহি আমাক ইয়াত চলাই আছে তেওঁলোকে এটা মোটা অংকৰ ধন আমাৰ পৰা পকেট মাৰে যেনেকৈ মাৰি লৈ যায় তেনেকৈ আমাৰ পকেট কাটি লৈ গৈ আছে এই মোটা অংকৰ ধনটো যে গৈ আছে এই ধনখিনি বাহিৰলৈ যাব নালাগে ভাৰত চৰকাৰৰ হাততে থাকক বা অসম চৰকাৰৰ হাততে থাকক তেওঁ যিহেতু চিনাকিৰ হকে কাম কৰিম বুলি কৈ আছে চিনাকিৰ হকে কাম কৰক অসমীয়া এটা এনেকুৱা প্ৰতিষ্ঠান এটা আমাৰ বাবে খোলক আৰু আমি ভাল পাম খুব ভাল পাম অসমীয়াৰ টকা অসমতেই থাকক বাহিৰৰ লোকে লৈ যাব নালাগে আৰু এইটো কৰি দেখুৱাকচোন যদি অলা উবেৰৰ বা পৰিবহণ বিভাগেই হওক আমাৰ অসম চৰকাৰে হওক অলা উবেৰৰ লগত যদি গোপন মিটিৰালি নাই তেতিয়াহ'লে বন্ধ কৰি দেখাওক আমিও গম পাম মুখ্যমন্ত্ৰীজনৰ কথা Stay informed, stay ahead. News NE 365.